Hello my dear students, welcome to Neil's Solution. Ajir class hot ami class 10 mathematics or exercise 1.2 question number 5, 6, 7 আৰু 8 to সমাধান কৰিবলৈ চেষ্টা কৰিম অৰ্থাৎ আজিৰ ক্লাছত আমি গোটেই কেইটা কোৱেশ্চনে হেক কৰি পেলাবলৈ চেষ্টা কৰিম মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকে অলপ ধৈৰ্য সহকাৰে মোক সহযোগিতা কৰা আজিৰ ভিডিওটো আমি আৰম্ভ কৰিবলৈ চেষ্টা কৰো তো কোৱেশ্চন নম্বৰ 5 টো আমাৰ আছে Question number 5 ত কৈছে পৰীক্ষা কৰা যে কোনোবা স্বাভাৱিক সংখ্যা n ৰ ক্ষেত্ৰত 6 পাৱাৰ n সংখ্যাটো শূন্য অংকেৰে হেক হ'ব পাৰে নে নাই অৰ্থাৎ ইয়াতে কৈছে question number 5 solution 6 পাৱাৰ n এটা স্বাভাৱিক সংখ্যা বুলি ক'লে আমি 1 ৰ পৰা আৰম্ভ কৰিব লাগে ধৰি লোৱা n ৰ মান যদি আমি 1 ধৰি লওঁ 6 ৰ পাৱাৰ 1 হলে 6 হ'ব n ৰ মান যদি আমি 2 ধৰি লওঁ তেতিয়াহ'লে কি হ'ব 6 গুণ 36 হ'ব n ৰ মান যদি আমি 3 ধৰি লওঁ তেতিয়াহ'লে কি হ'ব 216 হ'ব এতিয়া চোৱা আমাৰ এককৰ স্থানত শূন্য কিন্তু আহা নাই তো প্ৰশ্নত কৈছে যে 6 পাৱাৰ n ৰ যি কোনো মানৰ বাবে যত n এটা স্বাভাৱিক সংখ্যা তাৰ মানে 1 ৰ পৰা আৰম্ভ কৰি বৰ্ধিত ভাবে হি আমি যদি n ৰ মান বিলাক চুজ কৰো বা n ৰ মান বিলাক আমি লওঁ আৰু আমি যদি লওঁ তেতিয়াহ'লে আমি কোনোবা স্থানত গৈ পেলে আমি দেখা পাম নেকি যে এককৰ স্থানত শূন্য অংকটো আহিব এই কাৰণে কৈছে যে 6 পাৱাৰ n ৰ যি কোনো মানৰ বাবে সংখ্যাটো শূন্যৰে হেক হয় নেকি তাৰ মানে এককৰ স্থানত শূন্য অংকটো আহে নেকি এই কথাটো আমি যুক্তি সহকাৰে ইয়াত আলোচনা কৰিব লাগে তো প্ৰথমতে আমি কি কৰিম তোমালোকে ইয়াতে দেখিলা 6 পাৱাৰ 1 6 পাৱাৰ 2 6 পাৱাৰ 3 আমি যদি আৰু যাওঁ এনেকে তেতিয়া হলে কিন্তু আমি এককৰ স্থানত শূন্য পোৱাৰ কোনো সম্ভাৱনা নাই ইয়াৰ পৰা গম পালে কিন্তু n ৰ তো ডাঙৰ মানো থাকিব পাৰে n ৰ মান 200 500 1000 এনেকুৱা তো আহিব পাৰে তেতিয়া হলে কি জানি আহি যাব পাৰে এককৰ স্থানৰ অংকটো শূন্য তো আমি ইয়াৰ পৰা চাব লাগিব এটা লজিক্যালি আমি চাম এই 6 টুক যদি আমি উৎপাদকীকৰণ কৰো মৌলিক উৎপাদকীকৰণ কৰো তেতিয়াহলে আমি কি পাম 2 * 3 তো 6 পাৱাৰ যে n হয় ইয়াতো কিন্তু n আমি লিখিম তো 6 টুক মৌলিক উৎপাদকীকৰণ কৰাৰ পিছত আমি দেখা পালো 6 ৰ মৌলিক উৎপাদক মাত্ৰ দুটা যেটো হল 2 আৰু 3 আৰু কোনো এটা সংখ্যা শূন্যৰে হেক হ'বলৈ হলে অৰ্থাৎ কোনো এটা সংখ্যাৰ পাৱাৰ ক্যালকুলেশন কৰাৰ পিছত যদি একক অৱস্থাত শূন্য আহিব লাগে সেই সংখ্যাটো কিন্তু 10 এৰে ডিভাইড হ'ব লাগিব মানে হৰণ হ'ব লাগিব অৰ্থাৎ সেই সংখ্যাটোক উৎপাদকীকৰণ কৰিলে তাৰ উৎপাদকত 2 আৰু 5 টো থকা অনিবাৰ্য আৰু মৰমৰ ছাত্ৰ-ছাত্ৰীসকল মই যিবিলাক কথা মুখেৰে কৈ আছো মই ইয়াত নিলিখিম এইটো অংকৰ ক্ষেত্ৰত তোমালোকে কিন্তু লিখাটো নিজে মেনেজ কৰি লবা আৰু ল্যাঙ্গুৱেজৰ কাৰণে তোমালোকে এক্সাম্পল 4 ত এই অংকৰ নিচিনা আৰু এটা অংক আছে তাৰ পৰা তোমালোকে ল্যাঙ্গুৱেজটো মিলাই লিখিবা মই ইয়াত কনসেপ্টটো ক্লিয়াৰ কৰি দিবলৈ চেষ্টা কৰি আছো তোমালোকে মনোযোগ দি কথাখিনি শুনিবলৈ চেষ্টা কৰিবা তো যদি এই যে 6 পাৱাৰ n টো n ৰ যি কোনো মানৰ বাবে যদি শূন্যৰে হেক হ'ব লগা হয় তেতিয়া হলে তোমালোকে চিন্তা কৰিব লাগিব এককৰ স্থানত শূন্য থকাৰ অৰ্থ হল এই সংখ্যাটো যি সংখ্যাটো আমি পাম এই 10 এৰে বিভাজ্য হ'ব লাগিব আৰু 10 এৰে যদি বিভাজ্য হয় 10 অৰ্থাৎ 2 পূৰণ 5 এই অংকটোৰ উৎপাদকত মৌলিক উৎপাদকত 2 আৰু 5 মৌলিক সংখ্যা দুটা কিন্তু আমি উৎপাদক হিচাপে পাব লাগিব ইয়াতে আমি দেখা পালো 6ক মৌলিক উৎপাদকীকৰণ আমি দেখা পাইছো 2 আৰু 3 হে আছে 2 আৰু 5 নাই গতিকে এটো কোনো পদ্ধতি সম্ভৱ নহয় যে n ৰ যি কোনো মানৰ কাৰণে 6 পাৱাৰ n কেতিয়াও শূন্য অংকটোৰে হেক নহব তোমালোকে এইখিনি কথা যদি ধুনিয়াকে সজাই লিখি দিব পাৰা এটোৰ উত্তৰ হৈ যাব বুজি পাইছা মই আশা কৰো তোমালোকে কথাখিনি বুজি পাইছা আৰু ল্যাঙ্গুৱেজৰ কাৰণে তোমালোকে কিন্তু মোৰ সাজেশনটো অলপ ফলো কৰিবলৈ চেষ্টা কৰিবা এক্সাম্পল 4 ত এই অংকটোৰ নিচিনা আৰু এটা অংক দিয়া আছে তাৰমানে 4 পাৱাৰ n ক যদি আমি n ৰ যি কোনো মানৰ বাবে ক্যালকুলেশন কৰো এই সংখ্যাটো কিন্তু শূন্যৰে হেক হোৱাৰ কথা বুলি কৈছে তাত এটো সম্ভৱ নহয় তাৰে পৰা তুমি যদি ল্যাঙ্গুৱেজখিনি লৈ আহা আৰু মই যিখিনি কথা কলে এই কথাখিনি যদি তুমি ভেৰিফাই কৰা তেতিয়াহলে তোমাৰ এনসাৰটো হৈ যায় তো মৰমৰ ছাত্ৰ-ছাত্ৰীক 5 নম্বৰ অংকটো হৈ যোৱা বুলি মই ধৰি ললো তোমালোকৰ যদি কিবা সন্দেহ আছে ডাউট আছে কিবা কনফিউজন আছে মোক ইনবক্সত জনাব মই সহযোগিতা কৰাৰ কাৰণে চেষ্টা কৰিম তো এইবাৰ আমি কোৱেশ্চন নম্বৰ 6 ৰ ফালে আগবাঢ়ো বলা তোমালোকে যেতিয়া ভিডিওটো চাবা তেতিয়া কিন্তু টেক্সট বুকখন লগত লৈ লবা এটো খুব ইম্পৰ্টেন্ট এটা বিষয় টেক্সট বুকখন তোমালোকে লগত লবা আৰু কি কি কথা আছে তোমালোকে যেন
একচুৱেলি ক্লাছ কৰি আছা এনেকুৱা এটা সেন্টিমেন্ট ক্ৰিয়েট কৰি তুমি ভিডিঅ'বিলাক চাই থাকিলে তোমালোকে কিন্তু উপকৃত হ'ব ইয়াত কৈছে 6 নম্বৰ কোৱেশ্চনটোত কৈছে very important very easy very interesting question number 6 solution আজি আমি গোটেই কেইটা অংক কৰিম 5 6 7 8 এইটো এক্সাৰসাইজ আৰু ধৰি না ৰাখে সিলেবাসটো আগুৱাই যাব লাগিব ছাত্ৰ-ছাত্ৰীসকল ইয়াতে কৈছে যে 7 into 11 into 13 plus 13 আৰু 7 into 6 into 5 into 4 into 3 into 2 into 1 plus 5 এই যে এটা সংখ্যাৰ এক্সপ্ৰেছন লিখিছে ইয়াতে এইটো এটা সংখ্যা এনেকে লিখিছে এই দুটা সংখ্যাক আমি তো এই দুটা সংখ্যা সংকুচিত কৰিলে বা ক্যালকুলেট কৰিলে আমি এটা ফ্ৰেশ সংখ্যা আমি পাম এটা ইয়াতো এটা পাম ইয়াতো এটা পাম তো আমাক কৈছে যে সংখ্যা দুটা কিয় যৌগিক সংখ্যা ব্যাখ্যা কৰা এই সংখ্যাটো আৰু এই সংখ্যাটো কিয় যৌগিক তো যৌগিক সংখ্যাৰ ব্যাখ্যা দিয়াৰ আগতে আমি যৌগিক সংখ্যা কাক বলে বা যৌগিক সংখ্যা কি এই কথাটো আমি জানিব লাগিব তো মৌলিক সংখ্যা কাক বলে আমি এই কথাটো নিশ্চয় জানো মৌলিক সংখ্যা মানে যি সংখ্যাৰ উৎপাদক মাত্ৰ দুটা এক আৰু সংখ্যাটো নিজে অথবা আমি এনেকেও ক'ব পাৰো যি সংখ্যা এক আৰু সংখ্যাটোৰ মানে সেই সংখ্যাটোৰে বিভাজ্য হয় এনেকুৱা সংখ্যাক মৌলিক সংখ্যা বুলি কয় এতে যৌগিক সংখ্যা কাক বুলি কয় যৌগিক সংখ্যা বুলি ক'লে হ'ব যে যিবিলাক সংখ্যাৰ দুটাতকৈ অধিক উৎপাদক থাকে প্ৰত্যেকটো সংখ্যাৰে তো দুটা উৎপাদক থাকে যেনেকৈ ম্যাক্সিমাম সকলোবিলাক দুটা থাকিব তাৰ সংখ্যাটো আৰু 1 থাকিবই কিন্তু তাৰ উপৰে যদি কোনো উৎপাদক থাকে দুটাতকৈ অধিক উৎপাদক থাকিলেই সেই সংখ্যাবিলাকক আমি যৌগিক সংখ্যা বুলি ক'ব পাৰো এই ধাৰণাৰ পৰা আমি অংক দুটা সমাধান কৰিম তোমালোকে চোৱা আমি কি কৰিম প্ৰথমতে 7 11 13 ইয়া 13 এটা আছে 13 টো আমি কমন লম 13 টো কমন হলে কি হ'ব 7 into 11 এটো 13 কাহি গল এতিয়া প্লাস 1 হ'ব সোয়া 13 into 11 plus 7 কি হবে into 7 কি হবে 77 plus 1 13 into কি হবে 78 এটো সোয়া এটো হ'ব আমাৰ ইয়াতে 5 আছে ইয়াতো 5 আছে আমি 5 টো কমন লম 7 into 6 into 5 টো না থাকে 4 আহিব into 3 into 2 1 টো নিলিখিলো হ'ব দো 1 5 টো কমন গল 1 টো থাকিব এইবাৰ তোমালোকে চোৱা 5 into এটো পূৰণ কৰিব লাগে কিমান হবে পূৰণ ফলটো তোমালোকে অলপ চাই লোৱাচোন চাইছা তো এটো পূৰণ কৰাটো খুব সহজ এটো হ'ব কি 1008 প্লাস 1 থাকিলে ইয়াতে 1 টো থাকিব এতিয়া 5 into দুটো প্লাস কৰিলে কি হ'ব 1009 হ'ব এতিয়া চোৱা এই যে সংখ্যাটো আছে আমি যে পূৰণ কৰি এটা ফ্ৰেশ সংখ্যা লওঁ কিন্তু সেই সংখ্যাটোৰ এই দুটা উৎপাদক হৈছে না যি সংখ্যাটো আমি দুটা পূৰণ কৰিলে পাম সেই সংখ্যাটোৰ এই দুটা উৎপাদক আমি যদি ইয়াতে এটা 1 লিখো এই সংখ্যা দুটা 5 আৰু 1009 ক যদি পূৰণ কৰো কিবা এটা সংখ্যা পাম সেই সংখ্যাটোৰ এই দুটা উৎপাদক হৈ আছে ইয়া যদি 1 পূৰণ কৰো তেতিয়ালে কি হ'ব এটা দুটা তিনিটা এটা দুটা তিনিটা তাৰ মানে সংখ্যাটো নিজে আৰু 1 ৰ বাহিৰেও কিন্তু ইয়াত উৎপাদক আছে বুলি আমি গম পালো তাৰ মানে দুটাতকৈ অধিক উৎপাদক থকা সংখ্যা এই দুটা গতিকে আমি ক'ব পাৰো যে এই সংখ্যা দুটা যৌগিক সংখ্যা লিখোতে আমি কেনেকৈ লিখিম যে এই সংখ্যা দুটাৰ দুটাতকৈ অধিক উৎপাদক আছে গতিকে সংখ্যা দুটা যৌগিক সংখ্যা ধুনীয়াকৈ লিখি দিবা যে এইটো আৰু এইটো সংখ্যাৰ দুটাতকৈ অধিক উৎপাদক পোৱা যায় গতিকে সংখ্যা দুটা যৌগিক সংখ্যা হৈ গল আমার কোশ্চেন নাম্বার 6 টো হৈ যোৱা বুলি মই ধৰিলো তোমালোকে বুজি পাইছা নিশ্চয় বলাইতে কোশ্চেন নাম্বার 7 এর ফালে আগবাঢ়ো ছাত্ৰসকল কোশ্চেন নাম্বার 7 এখন খেলপথাৰৰ চাৰিওপিনে এটা বৃত্তাকাৰ পথ খেলপথাৰখন গাড়ীৰে এবাৰ ঘূৰিবলৈ সোনিয়াৰ 18 মিনিট লাগে যত একেটা ঘূৰণতে ৰবিৰ লাগে 12 মিনিট ধৰা তেওঁলোকে একেটা বিন্দুতে একে সময়তে আৰু একেটা দিশত যাত্ৰা আৰম্ভ কৰে কিমান মিনিট পিছত তেওঁলোকে আকৌ আৰম্ভণিৰ বিন্দুটোত লগ লাগিব তো কোশ্চেনটো হৈছে যে
এইটো এটা খেলপথাৰ তাৰে চাৰিওফালে বৃত্তাকাৰ এটা পথ আছে ধৰি লোৱা ৰবি আৰু সোনিয়া দুজন ক্লাছমেট দুজনে একেটা বিন্দুৰ পৰা দৌৰিবলৈ আৰম্ভ কৰিলে গাড়ীৰে কৈছে ইয়াতে গাড়ীৰে এপাক মাৰিবলৈ ৰবিৰ কিমান সময় লাগে 18 মিনিট আৰু সোনিয়াৰ লাগে 12 মিনিট তো কিমান সময়ৰ মূৰত ইহঁতে আকৌ আগৰ ঠাইত লগ পাব এতিয়া ৰবিৰ লাগে 18 মিনিট মূৰত 18 মিনিটৰ মূৰত আহি পেলাই ইয়াত পাব 18 মিনিটৰ মূৰত পাব এপাক হ'ব ৰবিৰ এপাক হ'ব কিন্তু সোনিয়াই এপাক মাৰিবলৈ সরি ভুল কলো মই রবির লাগে 12 মিনিট সোনিয়ার লাগে 18 মিনিট তো রবিয়ে 12 মিনিটের মুড়ে মুড়ে কিন্তু এই স্টার্টিং পয়েন্টটো পাব কিন্তু সোনিয়াই 18 মিনিটের মুড়ে মুড়ে স্টার্টিং পয়েন্টটো পাব তো রবিয়ে 12 মিনিট মানে কি রবিয়ে 3 পাক দিব সোনিয়াই 2 পাক দিব তার মানে 18 পূরণ 2 হব 36 আৰু 12 পূরণ 3 হব 36 দুটো একই হল কিন্তু যার সময় বেশি লাগিব হি 2 পাক দিব যার সময় কম লাগিব হি 3 পাক দিব তো রবির লাগে 12 মিনিট সোনিয়ার লাগে 18 মিনিট কিন্তু 36 মিনিটের মুড়ে মুড়ে ইহঁতে কি হব এইটো বিন্দুত লগ পাব এই কথাটো আমি প্র্যাকটিক্যালি বুঝি পালো এতে অঙ্কত বুঝাব লাগে কেনেকে বুঝাম এই যে 12 আৰু 18 লসাগু উলিয়ালে আমার অঙ্কটো কিন্তু করা হয়ে যাব তো আমি কি করিম যে 18 আৰু 12 এইটো হল 18 মিনিটে কোনে যায় সোনিয়াই আৰু 12 মিনিটত কোনে যায় রবি তো আমি কি করিম এতিয়া 18ক মৌলিক উৎপাদকীকৰণ কৰিম 2 9 3 3 3 1 অর্থাৎ 18 সমান সমান 2 পূরণ 3 পূরণ 3 এতিয়া 12 12 6 2 3 3 1 এতিয়া কি হ'ব 12 সমান সমান 2 পূরণ 3 এতিয়া এলসিএম অর্থাৎ লসাগু কিমান হ'ব তে লসাগু বুলি কলে আমি কমনটো লম 2 আছে 2 ললো 3 আছে 3 ললো এতিয়া এটা 3 আৰু এটা 2 বাদ আছে তো 3 টো লও 2 টো লও কিমান হ'ব পূৰণ কৰি চোৱা 2 3 গুণ 6 6 3 গুণ 18 18 2 গুণ 36 তো এই যে 36 মিনিট মুড়ে মুড়ে ইহঁতে কি কৰিব এই আৰম্ভণি বিন্দুত লগ পাব বুজি পাইছা তো আমাৰ কথাটো হল যে রবিয়ে 12 মিনিটতে এক পাক দিয়ে সোনিয়াই 18 মিনিটতে এক পাক দিয়ে রবিয়ে 3 পাক দিয়াৰ পিছত ইয়াত যেতিয়া আহিব তেতিয়া সোনিয়াই 2 পাক দিব আকৌ ইয়াতে আহিব তাৰ মানে সোনিয়াৰো 36 মিনিট লাগিব রবিৰো 36 মিনিট লাগে কিন্তু সোনিয়াই 2-3 পাক দি পেলাই আহিব রবিয়ে 2 পাক দি পেলাই আহি যাব তো মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে আশা কৰো বুজি পাইছা তো মূল প্ৰশ্নটো আছিল এইটো সলিউশন কৰাৰ টেকনিকটো এইটো কিন্তু কনসেপ্টটো মই ইয়াতে যেটো আলোচনা কৰিলো এইটো তো এতিয়া আমি কি কৰিম কোৱেশ্চন নম্বৰ 8 ৰ ফালে আগবাঢ়িম তো কোৱেশ্চন নম্বৰ 8 টো খুব ইজি 8ত তিনিটা পাৰ্ট আছে ফাৰ্স্ট পাৰ্টটো কৰিম আৰু লাষ্ট পাৰ্টটো কৰিম দ্বিতীয় পাৰ্টটো তোমালোকে নিজে কৰিবা অৰ্থাৎ 8ত তিনিটা অংক আছে প্ৰথম আৰু তৃতীয়টো মই কৰি দিম দ্বিতীয়টো তোমালোকে নিজে কৰিবলৈ চেষ্টা কৰিবা প্যাটাৰ্নটো সেম খুব সহজ এটা ৰেজিমেন্টত থকা সৈনিকবোৰক 15 20 বা 25 জনকৈ লৈ কিছু শাৰীত থিয় কৰাব পাৰি ৰেজিমেন্টত অতি কমেও কিমানজন সৈনিক আছে তাৰমানে 25 জন 20 জন বা 15 জনকে লৈ আমি থিয় কৰাব পাৰি ইয়াত কৈছে হেই ৰেজিমেন্টত কিমানজন সৈনিক আছে বুলি তুমি ভাবা তো আমি কৰিম সিম্পল তো ইয়াতে কৈছে কি 15 20 আৰু 25 15 20 আৰু 25 এনেকে আমি হাৰি কৰিব পাৰো তো কিমান সংখ্যক অতি কমেও কিমান সংখ্যক সৈনিক আছে বুলি তুমি ভাবিবা তে কেনেকে বুলিয়াম এই তিনিটা সংখ্যাৰে লসাগু উলিয়ালে আমাৰ উত্তৰটো হৈ যাব সিম্পল তো প্ৰথমতে 15 টোক আমি লওঁ 5 আছে 3 ৰে চেষ্টা কৰিম 5 আৰু 6 6 হলে 3 ৰে যাব 3 5 গুণ 15
আকৌ 5 1 থাকিলে ইয়াতে আমি লিখিম যে 15 সমান সমান 3 পূৰণ 5 এতিয়া 20 টো এটো কি হ'ব 2 ৰে যাব 10 এতিয়া আকৌ 2 ৰে যাব 5 5 1 এতে কি হ'ব 20 হলে 2 পূৰণ 5 হৈ গ'ল এইবাৰ 25 টো কৰিবলৈ চেষ্টা কৰিম 25 আছে 3 ৰে নহয় ডাইৰেক্ট 5 ৰে যাব অৰ্থাৎ 25 এটো ইয়াতে নেকি কৰি ল'ব লাগিব সমান সমান 5 * 5 এতিয়া অতি কমে কিমান সংখ্যক হৈনিক আছে বুলি কলে এই কেইটাৰ এলসিএম মানে লসাগু এলসিএম উলিয়াম কেনেকৈ উলিয়াম কি কমন আছে চোৱা 5 আছে 5 আছে 5 আছে প্ৰথমে কমনটো ল'ব লাগিব ইয়াৰ পিছত কি আছে গল বাকি আৰু কমন নাই এতে গোটেইখিনি আমি ল'ব লাগিব ইয়াতে থাকিলে 3 ইয়াতে থাকিলে দুটা 2 ইয়াতে থাকিলে এটা 5 গোটেইখিনি পূৰণ কৰি জি পাম ঠিক আছে নে 5 টো প্ৰথমতে লৈছো 3 আছে 3 দুটা 2 এটা 5 5 হৈ গল 5 3 গুণ 15 15 2 গুণ 30 30 2 গুণ 60 60 5 গুণ কিমান 300 হৈ গল এলসিএম ওলালে 300 ঠিক আছে নে পূৰণটো 10 20 60 30 300 ঠিক আছে হৈ গল এতিয়া আমি ক'ব লাগিব যে ৰেজিমেন্টত অতি কমেও 300 জন সেনা জোৱান আছে बस गम पाइसा तो এনেকে আমি অঙ্কখিনি কৰিব লাগিব এলসিএম টো ওলালি হৈ যায় এতিয়া 2 নম্বৰ ভাগটো তোমালোকে নিজে কৰিবা 2 নম্বৰত কৈছে এটা ঘন্টা 18 সেকেন্ডত আৰু আন এটা ঘন্টা 60 সেকেন্ডৰ অন্তৰালত বাজে ঘন্টা মানে বেল বাজে কোনো এক সময়ত দুটা ঘন্টা একেলগে বাজিলে তাৰ কিমান সেকেন্ডৰ পিছত ঘন্টা দুটা পুনৰ একেলগে বাজে একেই কথা এই আগত যে আমি কৰিলো ৰবি আৰু সোনিয়াৰ দৌৰৰ কাহিনীটো এটো সেম তোমালোকে এলসিএম উলাই দিবা হৈ যাব 3 নম্বৰ এটা অনাতাৰ কেন্দ্ৰই প্ৰতি দুদিনৰ মুৰে মুৰে অসম সংগীতটো বজায় অনাতাৰ কেন্দ্ৰ ৰেডিও সেন্টাৰ আন এটা কেন্দ্ৰই একেটা সংগীত প্ৰতিদিনৰ প্ৰতি 3 দিনৰ মুৰে মুৰে বজায় এটা কেন্দ্ৰ দুদিনৰ মুৰে মুৰে এটা কেন্দ্ৰই 3 দিনৰ মুৰে মুৰে বজায় তো 30 দিনত মুঠতে কিমানবাৰ দুটা অনাতাৰ কেন্দ্ৰ একেটা দিনত সংগীতটো বজাব তো দুদিনত আৰু 3 দিনত 2 আৰু 3 ৰ আমি লসাগু উলিয়াম 2 আৰু 3 লসাগু কি 2 পূৰণ 3 6 হ'ব আৰু সেই 6 30 দিনৰ কথা কয় 30 দিনত 6 কিমানবাৰ যায় হৈ গল অংক শেষ এতিয়া আমি অংকটো কৰিম তো তোমালোকে কনসেপ্টটো নিশ্চয় গম পাইছা যে এটা অনাতাৰ কেন্দ্ৰই প্ৰতি দুদিনৰ মুৰে মুৰে অসম সংগীতটো বজায় আন এটা কেন্দ্ৰই একেটা সংগীত প্ৰতি 3 দিনৰ মুৰে মুৰে বজায় 30 দিনত মুঠতে কিমানবাৰ দুটা অনাতাৰ কেন্দ্ৰ একেটা দিনত সংগীতটো বজাব 30 দিনত তেতিয়া আমি কি জানো দুদিনৰ মুৰে মুৰে এটা কেন্দ্ৰই বজায় আৰু 3 দিনৰ মুৰে মুৰে এটা কেন্দ্ৰই বজায় তো 6 দিনৰ মুৰে মুৰে হিয়তে কি হ'ব একেটা সংগীত একেলগে বাজিব যেহেতু এঠাইত 2 দিনৰ মুৰে মুৰে আন ঠাইত 3 দিনৰ মুৰে মুৰে তো 6 দিনত গৈ পেলাই কি হ'ব একেটা সময়তে দুটা কেন্দ্ৰই সেই সংগীতটো বজাব এতিয়া 30 দিনত এই ঘটনাটো কিমানবাৰ হ'ব এতিয়া আমি কি কৰিম তো অতএব 30 দিনত কি কৈছে এটা 30 দিনত মুঠতে কিমানবাৰ দুটা অনাতাৰ কেন্দ্ৰই একেটা দিনত সংগীতটো বজাব তো 30 দিনত দুটা অনাতার কেন্দ্রই একেটা সংগীত বজাব সমান সমান এই 6 30ত কিমান বাৰ ইমান বাৰ
তো কি হ'ব হৰণ কৰিলে 5 বাৰ তো 30 দিনত এই পৰিঘটনাটো যেহেতু 6 দিনৰ মূৰে মূৰে একেটা সংগীত সেই সংগীতটো একেলগে দুটা কেন্দ্ৰতে বাজিব গতিকে এক মাহত অৰ্থাৎ 30 দিনত এই একেটা সংগীত কিমান বাৰ এই সংগীতটো দুটা সেন্টাৰে একেলগে কিমান বাৰ বজাব পাৰিব 5 বাৰ বজাব এই পৰিঘটনাটো মাহত 30 দিনত 5 বাৰে আহে এই কথাটো তোমালোকে নিশ্চয় বুজি পাইছা এতিয়া 2 নম্বৰ 8ৰ 2 নম্বৰটো মই নকৰিলো তোমালোকৰ কাৰণে এৰিছো তোমালোকে এই অংকটো সমাধান কৰি মোক কমেন্টত জনাব পাৰিবা তো মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ ক্লাছত এইখিনিয়ে তোমালোকে ভিডিঅটো চোৱাৰ কাৰণে ধন্যবাদ